বোকাজানত বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ। বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত কুলিগাঁৱত নিশা বোকাজান আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ টেবলেট জব্দ। কুলিগাঁৱৰ এটা বাসগৃহত অভিযান চলাই আৰক্ষীয়ে টেবলেটসমূহ জব্দ কৰে। ড্ৰাগছ হিচাপে ব্যৱহাৰ কৰা এই টেবলেটসমূহৰ বজাৰৰ মূল্য হৈছে লক্ষাধিক টকাৰ। আৰক্ষীয়ে জব্দ কৰে 17,500টা টেবলেট, ওজন প্ৰায় 14 কেজি। এই সংক্ৰান্তত আৰক্ষীয়ে চাৰুংকি লংফাৰ নামৰ এজন যুৱকক আটক কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি কোনো চুবুৰীয়া ৰাজ্যৰ পৰা বিক্ৰীৰ বাবে এই নিষিদ্ধ টেবলেটসমূহ আনিছিল আৰু প্ৰতিটো টেবলেট 70 টকা আৰু 80 টকাত বিক্ৰী কৰে। আৰু আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে। কালি কিছু নিচাযুক্ত সামগ্ৰী আপোনালোকে জব্দ কৰিছে, ক'ত কেনেধৰণে অভিযান চলাই জব্দ কৰিছে? আচ্ছা, কালি আমাৰ এটা চ'ৰ্চ ইনফৰমেশ্যন আছিল। এইটো আমাৰ কুলিগাঁও আপোনালোকে জানে আমাৰ ITI ওচৰত। তো তাৰ পৰা আমি এঘৰ মানুহৰ ঘৰত চাৰলংকি ৰংফাৰ তেওঁৰ ঘৰত, তেওঁ এজন যুৱক হয় 28 বছৰীয়া। তেখেতৰ ঘৰত আমি 17,520টা টেবলেট আৰু ৱেইট প্ৰায় 14 কেজি 600 গ্ৰাম হ'ব আমি জব্দ কৰিছোঁ, যিটো মানে বজাৰত আপোনাৰ নিষিদ্ধ। এইটো নামটো চেম্পেক্স প্লাছ কেপচিউল। এইখিনি বজাৰ মূল্য কিমানমান হ'ব বাৰু? বজাৰ মূল্য ইমান আমাৰ এইটো ক্ষেত্ৰত মোৰ ইমান আইডিয়া নাই। তথাপিতো তেওঁ মানে যিটো সোধপোছ কৰি আছে, সোধপোছ আমি যেতিয়া কৰিছিলোঁ তেখেতে কৈছিলে যে এইটো মানে এটা টেবলেট বিক্ৰী কৰে 70 টকা 80 টকা এনেকুৱা এটা টেবলেট। তেওঁলোকে এইখিনি বিক্ৰী কৰিবলৈ আনিছিলে নে? নিশ্চয়, নহ'লে ইমান টেবলেট বা কেপচুল ইমান মজুত নাৰাখে। এইটো কমাৰ্চিয়েল কিবা নিজৰ পাৰ্চনেল বেনিফিটৰ কাৰণে এইটো মজুত কৰি ৰাখিছে। আৰু কোনোবা জড়িত আছে বুলি তেওঁ স্বীকাৰ কৰিছে নেকি? প্ৰাথমিক তদন্ততটো তেওঁ কৈছে কিছু লোকৰ কথা। এইটো আমি পাছত পৰৱৰ্তী পৰ্যায়ত মানে তদন্তৰ খাতিৰত আমি তেওঁ ক'ৰ পৰা আনিছোঁ বুলি কৈছে টেবলেটখন? তেওঁ কৈছে ওচৰীয়া আমাৰ ৰাজ্যৰ পৰাই তেখেতে সৰবৰাহ কৰিছে। ধন্যবাদ।